হেল্ল' গাইজ, তো ভাবি আছোঁ মই ভিডিঅ' বনাম আৰু এতিয়াতো বাবু টোপনি গ'ল, ইফালে পূৰা টোপনি গৈছে একদম আৰু তাই উঠিলে বহুত ডিষ্টাৰ্ব কৰে নাই, সেইকাৰণে তাই টোপনি গৈছে। টোপনি যাওঁতে মই ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ। তাই টোপনি গ'লে অলপ ভাল লাগে আৰু মোক এটা যিকোনো কাম কৰিব ভাল লাগে, কিন্তু তাই উঠিলে দৌৰি থাকে, তাৰ লগতে লাগি থাকিব লাগে। সেইকাৰণে মই ভালকৈ ভিডিঅ' বনাব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ আৰু ভাতো বনাব আছে, বনাইছিলোঁ ৰাতিপুৱা অকণমান গাইজ। আৰু ইফালে পাকঘৰত আহিলোঁ, পাকঘৰত শাহু মায়ে বনাই থৈ দিছে, ইফালে বহা দি থৈ দিছে, তো হোৱা নাই। আৰু ইফালে বনাম কাঠফুলা, আৰু ইফালে পিঁয়াজ ৰচুন পিঁয়াজ নহৰু আৰু ইফালে জলকীয়া, এইটো ময়ে কাটি থৈ দিছোঁ। শাহু মায়ে ভাতটো বহা দি থৈ দিছে। তাৰপিছত মই আহি কিনি দেখিলোঁ যে মই ভাতটো বনাই গৈছিলোঁ। তাৰপিছত শাহু মায়ে বহা দিছে ভাতটো, তো ভাবিলোঁ চব্জিটা ময়ে বনাওঁ আৰু পিঁয়াজ জলকীয়া মই কাটি ৰেডি কৰিলোঁ। এতিয়া মই চব্জিটো বনাম, কাঠফুলাটো। তো আৰু গাইজ ৰাতিপুৱা বৰষুণ পৰিছিল, এতিয়া দিনটো একদম দেখিছা না, পূৰা ৰ'দ দি আছে, ফাটি পূৰা ৰ'দ, একদম কাপোৰ চাপোৰ ধুই দিলে শুকাব। আৰু ইফালে চব্জিটো বহা দিলোঁ, ইফালে পূৰা পানী ওলাইছে, খাই বহুত ভাল লাগে। আগতে কিন্তু কাঠফুলাটো খাই বহুত বেয়া পাইছিলোঁ, যেতিয়াৰ পৰা বাবু জন্ম হোৱাৰ পৰা তথাপিও বেয়া পাইছিলোঁ। কিন্তু অলপ লাহে লাহে বাবুৰ যিখন যিকোনো বস্তু খাবলৈ মন যোৱা হ'ল আৰু মানুহে কয়, কিছুমান মানুহে ছোৱালী থাকোঁতে একো বস্তু খাব মন নাথাকে, যেতিয়া বাচ্চা হ'ব না, তেতিয়া যি বস্তু খাব মন নাযায় সেই বস্তু চব খাব লাগে বুলি কয়। এতিয়া আৰু এনেকুৱাহেন কথা আৰু এতিয়া চব খালি মিঠাই খাৱা, খালি মিঠাই। আৰু দাঁতটো যি পকা খাব লাগছে, চাং দাঁতটো বাবা আগতে দাঁত গছ পকা খাব লাগছে দাঁতটো, কিন্তু মিঠাই খাৱা তাক নহয় না, ক'তবা গ'লে মিঠাই লাগিবই। 20-30 টাকা লাগে এদিনতে। ইয়াক ৰাইকটো চাং চুমুদুং অলপ বাবা, ভাল মানুহ। টাটা বাই বাই কত বাবা, টাটা বাই বাই কত, টাটা দিয়া গাইছ, টাটা কত, টাটা গাইছ কত, টাটা গাইছ। ৰাইকো মিঠাই খাব জানা, এইটো মেকুৰী আৰু বিৰাট ৰাইকক ই মেকুৰীটা আৰু